নমস্কাৰ এইবাৰ অন্য এখন ব্যৱসায়িক পৰিকল্পনা লৈ আহিছো যিখন নন ফাৰ্মৰ হয় আগৰ ভিডিঅ'টোত মই ফাৰ্মৰ এখন ব্যৱসায়িক পৰিকল্পনা আপোনালোকক দেখুৱাইছিলো যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো আপোনালোকে আমাৰ চেনেলত গৈ চাই ল'ব তো এইবাৰ আমি নন ফাৰ্ম ব্যৱসায় পৰিকল্পনাখন দেখুৱাবলৈ ওলাইছো ইয়াতে প্ৰথমতে আপোনালোকে এনেদৰে দেখিব ইয়াতে বিজনেছ টাইপটো আপোনালোকে কি ধৰণৰ ব্যৱসায় কৰিবলৈ বিচাৰে নন ফাৰ্মৰ তো যদি ট্ৰেডিং হয় বেপাৰ হয় তেতিয়াহলে আপোনালোকে ইয়াতে বেপাৰত টিক মাৰিব যদি উৎপাদনমুখী কিবা বিজনেছ হয় বা ব্যৱসায় হয় তেতিয়া আপুনি মেনুফেকচাৰিঙত ক্লিক কৰিব আৰু যদি সেৱা হয় তেতিয়া আপোনালোকে ইয়াতে টিক দিব তো মই গতিকে এবাৰ টেইলৰিং বা চিলাই মেচিনৰ ব্যৱসায়টো লৈ আহিছো তো ইয়াতে আপোনালোকৰ সদস্যৰ নাম থাকিব ধৰি লওক মই নীলিমা বৰা বাইদেউৰ বিষয়ে মই এখন বনাইছো তেখেতৰ নাম ফোন নং গোটৰ নাম কোড নং গ্ৰাম্য সংগঠন বা CLFৰ নাম জিলা আৰু উন্নয়ন খণ্ড ইত্যাদি আপোনালোকে সুন্দৰকৈ ইংৰাজীত বা অসমীয়াতে হওক আপোনালোকে ভৰাব ইংৰাজীত ভৰালে বেছি ভাল আৰু তাৰ পিছতে আপোনালোকৰ এই নন ফাৰ্ম বিজনেছ প্লেনখনত আপোনালোকে ভৰাব লাগিব তেওঁৰ বৰ্তমানৰ উপাৰ্জন প্ৰতি বছৰত মানে চলিত বৰ্ষত তেওঁ এতিয়ালৈকে কিমান উপাৰ্জন হ'ল যদি তেওঁ অন্যান্য কিবা ব্যৱসায়ও কৰি আছিলে সেই ব্যৱসায়টো হ'ব পাৰে বা তেওঁ যদি চিলাই মেচিনে কৰি আছিলে সেই ব্যৱসায়টো হ'ব পাৰে তো বৰ্তমানৰ উপাৰ্জনটো তেওঁ ভৰাব ধৰি লওক মই এই নীলিমা বাইদেউৰ ব্যৱসায়টো মই 30,000 টকা এটা বৰ্তমানৰ উপাৰ্জন হিচাপে মই ধৰি লৈছো তেখেতৰ 30,000 টকা এতিয়ালৈকে উপাৰ্জন হৈছে যদি এই ব্যৱসায়টো তেওঁ যিটো ব্যৱসায় এতিয়া কৰিবলৈ ওলাইছে সেই ব্যৱসায়টো যদি আগৰ হয় তেতিয়াহলে আগৰ বুলি লিখিব লাগিব তাৰ মানে এক্সিস্টিং বুলি লিখিব লাগিব কিন্তু এটো 12 মাহৰ আগৰ হ'ব লাগিব আৰু যদি নতুন হয় তেতিয়াহলে ইয়াতে নতুন বুলি লিখিব লাগিব আপোনালোকে দেখিছে নিশ্চয় ইয়াতে মই নতুন বুলি লিখিছো কিয়নো এই ব্যৱসায়টো বাইদেৱে নতুনকৈ আৰম্ভ কৰিব যদি আগৰ হয় তেতিয়া বিৱৰণটো আপোনালোকে দিব লাগিব কি ব্যৱসায় কৰিছিলে ইয়াতে এই ঘৰটো লিখিব লাগিব ইয়াতে NA লিখিছো গতিকে এটো নতুন যিহেতু মই সেইকাৰণে NA লিখিছো ইয়াৰ পিছত আপোনালোকে কি ধৰণৰ ব্যৱসায় পৰিকল্পনা কৰিছে সেই বিষয়ে লিখিব লাগিব ইয়াতে মই লিখি দিছো টেইলৰিং চিলাই মেচিনৰ ব্যৱসায় তাৰ পিছত আপোনালোকে লিখিব লাগিব মাৰ্কেটিং এণ্ড সেল প্লেন বিক্ৰী আৰু বজাৰৰ পৰিকল্পনা এটা বা দুটা শব্দত আপোনালোকে লিখিব কেনেদৰে আপোনালোকে সেই ব্যৱসায়টোৰ আপোনালোকৰ মাৰ্কেটিং বা বজাৰ বিক্ৰী কৰিব সেই বিষয়ে লিখিব লাগিব ইয়াতে প্ৰথমতে আছে যে আপুনি কি ধৰণে ব্যৱসায়টো বিষয়ে গ্ৰাহকক জনাব আপুনি বিজ্ঞাপন দিব পাৰে বেনাৰ লিখিব পাৰে গোটৰ মিটিঙত ক'ব পাৰে SRLMৰ সহযোগতো আপোনালোকে এই ব্যৱসায়টো কৰিব পাৰে আৰু সেই উৎপাদিত সামগ্ৰীসমূহ ক'ত বেচিব আপোনালোকে স্থানীয় বজাৰতো বেচিব পাৰে ঘৰে ঘৰে গৈ এনেদৰে বেচিব পাৰে তো আপোনালোকে এইখিনি বস্তু আপুনি লিখিব লাগিব তাৰ পিছত আহিলে ফাইনান্সিয়েল প্লেন যিখন আপোনালোকে বনাব লাগিব ইয়াতে আমি 3 বছৰীয়া পৰিকল্পনাও বনাব পাৰো 1 বছৰীয়া মই বনাই দেখাই দিছো আপোনালোকে এবাৰ চাব ইয়াতে প্ৰথম এই কলমটো ইয়াত আছে এই ঘৰটোত আছে ইয়াতে ইনভেষ্টমেন্ট তাৰ মানে বিনিয়োগ আপোনালোকে কিমান টকা তাতে বিনিয়োগ কৰিব এই প্লেনটো তো গতিকে আপোনালোকে যদি নিজৰ ফান্ড আপোনালোকে থাকে নিজৰ টকা যদি থাকে তেতিয়া আপোনালোকে ইয়াতে লিখিব কিমান টকা নিজৰ পৰা খটুৱাব মই ধৰি লৈছো ইয়াতে 12,000 টকা খটুৱাব বাইদেৱে 12,000 টকা ইয়াতে ইনভেষ্ট কৰিব আৰু আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ পৰা পাব 10,000 টকা মুঠতে কিমান হ'ল 10,000 আৰু 12,000 মিলি 22,000 টকা হ'ল যদি তেওঁ বেংকৰ পৰা লোন লয় তেতিয়াহলে আপোনালোকে এই ঘৰটো লিখিব ইয়াতে মই শূন্য দিছো কিয়নো তেওঁ বেংকৰ পৰা লোন লোৱা নাই যদি অন্যান্য উৎসৰ পৰা তেওঁ লয় তেতিয়া আপোনালোকে ইয়াতে লিখিব তো তেওঁ 20,000 টকা এটা অন্যান্য উৎসৰ পৰা লোন ল'ব হয়তো এটো ভিউ হ'ব পাৰে CLF হ'ব পাৰে বা গোটৰ পৰা হ'ব পাৰে তো মুঠতে কিমান টকা তেওঁ এই ব্যৱসায়টোত খটুৱাব তো মুঠতে আমি দেখা পালো যে 42,000 টকা 42,000 তেওঁ খটুৱাব গতিকে মুঠ বিনিয়োগ হ'ব 42,000 টকা তাৰ পিছত আপোনালোকে
সমান্তৰালভাৱে দেখুৱাব লাগিব তেওঁ ক'ত খৰচ কৰিব। এই ৪২,০০০ টকা যে তেওঁ দেখুৱালে ইমানখিনি টকা তেওঁ ইয়াত খটুৱাব, ক'ত খৰচ কৰিব। তাৰ মানে ৪২,০০০ টকা তেওঁ ক'ত খৰচ কৰিব। ধৰি লওক তেওঁ এই ব্যৱসায়টোৰ বাবে স্থানীয় কিছুমান আচবাব বা সা সম্পত্তি তেওঁক প্ৰয়োজন হ'ব। ধৰি লওক ফাৰ্নিচাৰ লাগিব, মাটি লাগিব পাৰে, মাটিৰ হয়তো ভাড়াও হ'ব পাৰে, মেচিনাৰী বস্তু কিনিব পাৰে বা ঘৰ এটাই বনাব। তো তেনেকুৱা ক্ষেত্ৰত তেওঁ ধৰি ল'লো তেওঁ ২২,০০০ টকা খৰচ কৰিব। সেইদৰে তেওঁৰ কাৰ্যকৰী মূলধন যিখিনি ৱৰ্কিং কেপিটেল থাকিব, ইয়াত ৱৰ্কিং কেপিটেল বুলি ক'লে আমি কেঁচা মাল, ভাড়া ঘৰ, বিদ্যুৎ, শ্ৰম ইত্যাদি এই গোটেইখিনিক আমি ৱৰ্কিং কেপিটেল বুলি ধৰোঁ। তেওঁ ইয়াতে ২০,০০০ টকা তেওঁ খৰচ কৰিব। মুঠতে কিমান খৰচ কৰিব? ৪২,০০০ টকা। আপোনালোকে মন কৰিব ইয়াতো ৪২,০০০ হ'ব লাগিব আৰু ইয়াতো খৰচতো ৪২,০০০ ওলাব লাগিব। তাৰপিছত আহিলে তেওঁৰ ইনকাম। তেওঁৰ ইনকাম ক'ৰ পৰা কেনেকৈ পাইছে? যিহেতু আমি ওপৰত উল্লেখ কৰিছোঁৱেই, এইটো এটা কি সেৱা হয়? এইটো ছাৰ্ভিচ হয়, এইটো সেৱা হয়। তো সেইবাবে আমি ইয়াতে লিখিব লাগিব তেওঁ সেৱাৰ পৰা কিমান টকা তেওঁ পাব। ধৰি লওক তেওঁ এই চিলাই মেচিনৰ ব্যৱসায় কৰি তেওঁ ৬৬,০০০ টকা 66,000 তেওঁ ইনকাম কৰিব। অন্যান্য উৎসৰ পৰাও তেওঁ পাব ঠিক সেইদৰে ১২,০০০ টকা। মুঠতে কিমান হ'ল? মুঠতে হ'ল 78,000 ৭৮,০০০ টকা। গতিকে তেওঁৰ যদি আমি লাভ বিচাৰ কৰোঁ, তেওঁৰ মুঠ কিমান লাভ হ'ব? তেওঁ কিমান খৰচ কৰিছিলে? ৪২,০০০ টকা। গতিকে ৪২,০০০ টকাৰ পৰা মানে তেওঁৰ যিখিনি তেওঁ ঘূৰাই পাব, সেই টাৰ্ণ অভাৰটো ৭৮,০০০ টকাৰ পৰা ৪২,০০০ টকাটো বিয়োগ কৰিলে কিমান থাকিব? 36,000 ৩৬,০০০ টকা তেওঁলোকৰ থাকিব। গতিকে তেওঁৰ বছৰি ইনকাম যদি আমি ওলাব বিচাৰোঁ, মুঠ বছৰত উপাৰ্জন কিমান হ'ল? ইয়াতে আমি দেখা পালোঁ তেওঁ এইটো ব্যৱসায় কৰি ৩৬,০০০ টকা পালে। গতিকে ইয়াতে ৩৬,০০০ আপোনালোকে দেখিছেই। আৰু এই 30,000টো তেওঁ যিটো আগৰ উপাৰ্জন আছিল, আপোনালোকে ইয়াতে যিটো লিখিছিলে যে বৰ্তমানৰ উপাৰ্জন তেওঁ 30,000 টকা। গতিকে এই 30,000ৰ লগত এই 36,000 টকাটো যিটো লাভ পাইছিল তেওঁ, সেইটো যোগ হ'ব। যোগ হৈ টোটেল 66,000 তেওঁ লাভ হ'ব। এইটো হৈছে এটা ব্যৱসায়িক পৰিকল্পনা, নন ফাৰ্ম বিজনেছ প্লেন। ইয়াতে বেলেগ একো নাই। এইখিনি কোনে ছাবমিট কৰিছে তেখেতৰ নাম থাকিব, মেম্বাৰৰ নাম, কণ্টেক্ট নাম্বাৰ, আৰু যিসকলে এইখন বিজনেছ প্লেন ভেৰিফাই কৰিব তেওঁৰ ইয়াতে চিল চাইন থাকিব, ফোন নাম্বাৰ থাকিব, যিয়ে এপ্ৰুভেল কৰিছে তেওঁৰ নাম থাকিব। বাকী এইখিনি অফিচে কৰিব, মাত্ৰ মহিলাগৰাকীয়ে ইয়াতে চহী কৰিব এই ঘৰটোত, ছাবমিটেড বাই যিগৰাকী বাইদেৱে ইয়াতে নন ফাৰ্ম বিজনেছ প্লেনখন বনাইছে। তো এইখিনি আছিলে আমাৰ নন ফাৰ্ম বিজনেছ প্লেনৰ এটা থুলমূল আভাস। গতিকে আপোনালোকে এই আভাস লৈ আপোনালোকে নিজৰ ব্যৱসায়টো এনেদৰে সুন্দৰকৈ বিজনেছ প্লেনখন আপোনালোকে বনাব। ধন্যবাদ।